ঢালি আইতক কৰি ম্ৰিয়মান। ইয়াত মই এতিয়া দেখিছেনে আপোনালোকে পলিথিন, তাৰপিছত চিপছৰ পেকেট, প্লাষ্টিকৰ বটল, তাৰপিছত আপোনাৰ এইবোৰ মদৰ বটল, চিগাৰেট, চিপছৰ বাকলি, তাৰপিছত আপোনাৰ এইবোৰ বিয়াৰৰ বটলবোৰ, এনেকুৱা ধৰণৰ বহুত মানে প্লাষ্টিকবোৰ আছে ইয়াতে দেখিছোঁ। আৰু এনেকৈ মানে য'তে ত'তে প্লাষ্টিকবোৰ পেলোৱাতকৈ আপোনালোকে উপযুক্ত মানে য'ত ডাষ্টবিন আছে তাত পেলাওক, যাতে এইবোৰ য'তে ত'তে সিঁচৰিত নহয় আৰু পৰিৱেশটো দূষিত নহয় যাতে এইবোৰৰ কাৰণে। আজি চেভ বহুলো অভিযানৰ তৰফৰ পৰা আমি এতিয়া পামহিত আমাৰ ফৰেষ্ট গেটৰ ওচৰত আহিছোঁ। আমি জাবৰ উঠলোঁ, অনুষ্ঠানটো কৰিলোঁ। ইয়াতে বিভিন্ন ধৰণৰ সামগ্ৰী, নিমখৰ পেকেটৰ পৰা কোম্পানী আনি পেলাইছে, পেকেজিঙৰ যোনে কৰে, লগতে চিপছৰ পেকেট, নাৰিকলৰ পানী খাই পেলোৱা ষ্ট্ৰ, বিয়েৰৰ বটল, মদৰ বটল, বিভিন্ন সামগ্ৰী, পানীৰ বটল, এনেদৰে আমাৰ যিসকলে এতিয়া পৰিৱেশ চাবলৈ আহে সুন্দৰ দীপৰ বিল, কিন্তু যাওঁতে তেওঁলোকৰ নিজৰ বস্তুখিনি এতিয়া পেলাই থৈ যায়। নমস্কাৰ, মোৰ নাম প্ৰমোদ কলিতা। মই ইয়াৰে দীপৰ বিলৰ ওচৰৰে বাসিন্দা হয়। আৰু আজিতো চেভ দলৰ যি ক্লিননেছ ড্ৰাইভ, একচুৱেলি এইটো এটা সজাগতাৰ কাৰণে কৰা হৈছে। আৰু যদিও ধৰ আজিৰ তাৰিখত প্লাষ্টিক প্ৰদূষণে যিধৰণে গোটেই প্ৰাকৃতিক পৰিৱেশ আৰু ইভেন মানুহৰ দেহলৈকে যি মাইক্ৰ'প্লাষ্টিকৰ এটা বিয়পাৰ যি সম্ভাৱনা মানে মিনছ বৈজ্ঞানিকভাৱে বিভিন্ন পৰীক্ষাত আল্টিমেটলি মাইক্ৰ'প্লাষ্টিক পাইছে। গতিকে প্লাষ্টিকৰ ভয়াৱতাৰ যি ভৱিষ্যত দিনত আৰু কিমান এটা পৰ্যায়লৈকে যাব পাৰে, তো তাৰ কাৰণে আমি সকলোকে এটা অনুৰোধ জনাম, আপোনালোকে যেতিয়াই যিমান পাৰে কমকৈ প্লাষ্টিক ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰক। পাৰিলে নকৰিলেই ভাল, কিন্তু যিহেতু প্লাষ্টিক আমাৰ সমাজ ব্যৱস্থাৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে, তথাপিও আজি পৃথিৱীখন বা আমাৰ যি অঞ্চলসমূহ, আজি দীপৰ বিলৰে কথা মানে প্লাষ্টিকৰ কাৰণে দীপৰ বিল একেবাৰে শেষ হৈ যাব ধৰিছে। এটা প্ৰতিটো প্ৰাকৃতিক পৰিৱেশ ধ্বংস হৈ যাব ধৰিছে। গতিকে আমিও আমাৰ জীৱনশৈলীটো প্ৰাকৃতিকভাৱে কিমানখিনি কৰিব পাৰোঁ তাক লৈ গুৰুত্ব আৰোপ কৰা উচিত। আৰু যেতিয়াই আপোনালোকে যিকোনো অকল দীপৰ বিল বুলি নহয়, যিকোনো প্ৰাকৃতিক অঞ্চলৰ বা প্ৰাকৃতিক পৰিৱেশৰ মনোমোহা উপভোগ কৰিব যায়, তেতিয়াহ'লে আপোনালোকে প্লাষ্টিকৰ ব্যৱহাৰ প্ৰায় নকৰিব। আৰু যিখিনিও কৰে সেইখিনি আপুনি নিজৰ মাজত লৈ আহি ইয়াৰ পৰা চাফ চিকুণ কৰি ৰাখি আপোনালোকে যাতে সেইবিলাক ৰিচাইকেল বা ৰিইউজ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰা উচিত। ধন্যবাদ। মোৰ নাম শ্ৰী প্ৰণৱ কলিতা, মই ইয়াৰে চপৰ্টৰ গাঁৱৰে ল'ৰা হয়। আৰু ইয়াতে দেখিছোঁ যে দীপৰ বিলত আজিকালি বহুত মানে পৰ্যটক বাহিৰৰ পৰা আহি বহুতখিনি লেতেৰা কৰি থৈ যোৱা দেখা পাইছোঁ। মানে ধৰ পানীৰ বটলৰ পৰা আদি কৰি চিপছৰ পেকেট বা বহুত কিবা কিবি ধৰণৰ লেতেৰা, মানে প্ৰায় এদিনতে বহুত জাবৰ হয়। তেতিয়া আমি আমাৰ ইয়াৰ গাঁৱৰ ল'ৰাখিনিয়ে যিখিনি পাৰোঁ ইউথখিনি লগ হৈ কাম কৰি আছোঁ, বৰ্তমানলৈকে যিখিনি পাৰোঁ চাফা কৰি আছোঁ। মই পৰ্যটকখিনিক মানে দীপৰ বিল চাবলৈ অহা পৰ্যটক বা ইয়াৰ স্থানীয় মানুহখিনিক মই এটাই কথা ক'ম যে যিমানখিনি আপোনালোকে ইয়াতে ধৰ পানীৰ বটল খালে, চিপছ খালে, সেইখিনি যাতে য'তে ত'তে নেপেলায়, এটা ঠাইত টোপোলা বান্ধি বা লগত লৈ যায় এইখিনি কৰিলে বেছি ভাল পাম। কাৰণ আমিও বহুত অসুবিধা পাওঁ, বৰষুণ দিলে সেই প্লাষ্টিকখিনি বহুত লেতেৰা হৈ যায় আৰু উঠাওঁতে বহুত আমাৰ ল'ৰা বা ছোৱালীখিনি বহুত কষ্ট হয়। আমাৰ যিখিনি ইউথখিনি আছে, আমি বহুত কষ্ট কৰি কামখিনি আৰম্ভ কৰি আছোঁ।